চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। চন্দ্ৰপুৰ মহাবিদ্যালয়লৈ যাতায়াত কৰা পথটোৰ নিৰ্মাণৰ দাবীৰে সাব্যস্ত কৰা এই প্ৰতিবাদত আছুৰ লগতে স্থানীয় লোকেও অংশ লয়। উল্লেখযোগ্য যে মহাবিদ্যালয়লৈ যাতায়াত কৰা একমাত্ৰ পথছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে। সাধাৰণ এজাক বৰষুণ দিলেই সমগ্ৰ পথটো বোকা পানীৰে উপচি পৰে। আৰু এই সন্দৰ্ভত স্থানীয় বিধায়ক আৰু প্ৰশাসনক বহুবাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শুকুৰবাৰে গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। পথটোৰ মাজেৰে ভুই ৰুই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। চন্দ্ৰপুৰ মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় এখন চন্দ্ৰপুৰৰ একমাত্ৰ মহাবিদ্যালয় হয় আৰু এই দীৰ্ঘদিন ধৰি এই ৰাস্তাটো এনেকৈ জৰাজীৰ্ণ হয়। বোকা ল'ৰা ছোৱালী যেতিয়া পৰীক্ষালৈ আহে বা ইয়াৰ স্থানীয় ৰাইজ আহে, এই বোকা একাঠু বোকা বা একাঠু পানী গছকি সদায় যাব লগা হয়। ইয়াতে আমাৰ আছে চন্দ্ৰপুৰ গাঁও পঞ্চায়ত, চন্দ্ৰপুৰ উন্নয়ন খণ্ড আৰু লোক নিৰ্মাণ বিভাগৰ কোনো কাম নাই। তেওঁলোকে অকল চৰকাৰী দৰমহাটো লৈ চেয়াৰত বহি থাকিবৰ বাহিৰে কোনো কাম কৰা নাই। আৰু এই পথটো যদি অতি সোনকালে আমাৰ নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিব বাধ্য থাকিম আৰু নহ'লে আমি পথ অৱৰোধ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।